গুড মৰ্ণিং ক্লাছ। আজি ক্লাছ 10 4 নম্বৰটো কৰিম। ক্লাছ 10 4 নম্বৰটো কৰিম। কালি 3 নম্বৰটো গোটেইখিনি হ'ল, 5টা কৰা অংক গোটেইখিনি কৰা হ'ল। আজি 4 নম্বৰ কৰিম। 4 নম্বৰত দিয়া আছে কি 3 8 3 8 13 18 3, 8, 13, 18 ডট 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 গৈ আছে, হয় নাই? মানে ঢেৰ সংখ্যা আছে ইয়াত। এটা সমান্তৰাল প্ৰগতিটোৰ কোণটো cos 78। এই 78 সংখ্যাটো, এই 78 সংখ্যাটো কেই নম্বৰ পদত আছে আমাক সেইটো উলিয়াই দেখাব লাগে। এই 78 সংখ্যাটো যে এতিয়া 3টো প্ৰথম পদত আছে 1 নম্বৰ পদত, 8টো 2 নম্বৰ পদত আছে, 13টো 3 নম্বৰ পদত আছে, 18টো কিমান আছে 4 নম্বৰ পদত আছে। ঠিক তেনেকুৱা এই 78টো কেই নম্বৰ পদত আছে তোমালোকে ক'ব পাৰিবানে? সেইটো ইয়াত উলিয়াই দেখাব লাগে। আমি ধৰি ল'ম যে কি সমাধান বুলি দিম। সমাধান অংকটো কৰাৰ আগত দিম সমাধান। আমি ধৰি ল'ম যে কি যে 78 পদটো আমি পদত্ব সমান্তৰাল প্ৰগতিটো nতম পদত আছে। মানে কি আমি ধৰি ল'ম কি এইটো কি nতম পদত আছে বুলি ধৰিম। 78টো কিমানৰ পদত আছে বুলি ধৰিম? nতম। এটাকে 78 ধৰা হ'ল 78 সংখ্যাটো ধৰা হ'ল 78 পদ nতম পদত আছে। কিমান ধৰিম? nতম পদ 78 সংখ্যাটো, হয় নাই? 78টো কিমান নম্বৰ পদত আছে বুলি যে nতম পদত আছে। আমি জনা নাই কিমান নম্বৰ পদত আছে, গতিকে আমি কিমান ধৰিলো? nতম পদত আছে। তেনেহলে আমি কি বুলি ধৰিম? এইটো কিমান n ইকুৱেল কিমান ধৰিম? 78 ধৰিম নাই? n ইকুৱেল কিমান? 78। তেনেহলে এইটো প্ৰথম পদ কিমান হ'ব? প্ৰথম পদ, ইয়াৰ প্ৰথম পদ কিমান আছে? প্ৰথম পদ যদি আমি এ ধৰিম যে কিমান আছে? 3। প্ৰথম পদ কিমান আছে? 3 আছে। আৰু দ্বিতীয় পদ কিমান আছে? 8 আছে। এতিয়া কমন ডিফাৰেন্স কিমান হ'ব? সাধাৰণ অন্তৰ কিমান হ'ব? অন্তৰ ডি। কমন ডিফাৰেন্স কিমান হ'ব? সাধাৰণ অন্তৰ কিমান হ'ব? কমন ডিফাৰেন্স কোৱা আকৌ। দ্বিতীয় পদৰ পৰা ছেকেণ্ড পদটো মাইনাছ কৰিব লাগিব, হয় নাই? ফাৰ্ষ্টৰ পৰা মাইনাছ ছেকেণ্ড বিয়োগ কৰিব লাগে, কিমান হ'ব? দ্বিতীয় পদ কিমান আছে? 8। ছেকেণ্ড পদ, দ্বিতীয় পদ 8, ফাৰ্ষ্ট পদ কিমান? এতিয়া ভুল লিখিম। 5 হ'ব। এইটো কিবা ছেকেণ্ড পদৰ পৰা মাইনাছ ফাৰ্ষ্ট পদ, হয় নাই? ফাৰ্ষ্ট টাৰ্ম এইটো হ'ব কিমান হ'ব? আমি কমন ডিফাৰেন্স কিমান পালো? 8 3 হ'ব ন? ঠিকে আছে। ফাৰ্ষ্ট কিমান পালো? 5 পালো। কিমান পালো? 5। কমন ডিফাৰেন্স পালো 5। এতিয়া আমি উলিয়াব লাগিব কি এইটো কিমান নম্বৰ পদত আছে, n কিমান নম্বৰ পদত আছে আমি এইটো ক্যালকুলেশন কৰি এতিয়া যাব লাগিব দেই। এতিয়া চোৱা, আমি জানো যে এইটো মনত আছে নাই? আমি জানো যে an ইকুৱেল a প্লাছ n মাইনাছ 1 হোল ইনটু d। এইটো ফৰ্মুলাটো বহাব লাগিব। এতিয়া n মান কিমান পালো? 78। n মান কিমান? প্ৰথম পদ কিমান পালো? 3 প্লাছ n ৰ সংখ্যা কিমান? এতিয়া n টো ওলাব লাগিব ন, তেতিয়াই গম পাম, হয় নাই? কিমান থাকিব? n মাইনাছ এইটো পূৰণ কৰিলে কিমান হ'ব? d n মাইনাছ 1। d ৰ ভ্যালু কিমান পালো? 5। ইয়াত কৰিম দেই। এতিয়া এইটো চোৱা, 78 ইকুৱেল 3 প্লাছ n মাইনাছ 1 হোল ইনটু 5। এতিয়া কি কৰিব লাগিব? আকৌ এবাৰ লিখি দিম 78। 78 ইকুৱেল 3
প্লাস এতিয়া 5 টো পূৰণ কৰিম 5n পূৰণ কৰিলে কিমান হ'ব 5n আকৌ পূৰণ কৰিলে মাইনাস 5 5 গুণ 5 নহয় জানো হ্যাঁ এটা ক্যালকুলেশন কৰিম আমি 70 এই গোটেইখিনি আমি এই বস্তুটোক আমি এইটো সাইডত লিখি দিছো আৰু 70 টো হেতু সাইডত লিখি দিছো মানে উল্টাই দিছো ঠিক আছে এছত 3 এই লিখিলো প্লাস 5n minus 5 ইকুয়াল কিমান হ'ব 70 একেটাই হয় না একেটাই হয় এতিয়া চোৱাচোন এই যে প্লাস 3 আর মাইনাস 5 প্লাসে মাইনাসে মাইনাস বিয়োগ হ'ব এটা 5n তো আমি ইফালে লিখি দিলো 5n 5n হয় না প্লাস 5n এই বিয়োগ কিমান মাইনাস 2 5 পাতি গেলে 2 ইকুয়াল কিমান 78 এটা 5n ইকুয়াল 78 এটো প্লাস কিমান হ'ব 2 হ'ব না 5n ইকুয়াল কিমান হ'ব 80 হ'ব 78 10 80 হয় না 80 এটাকে n ইকুয়াল কিমান হ'ব 80 যদি 5 এ ডিভাইডেড কৰিম কেইবাৰ যাব 80 যদি 5 এ হৰণ কৰিম কেইবাৰ যাব 8 বাৰ 5 গুণ 40 5 5 2 গুণ 10 একবাৰ গল 9 8 পৰা 5 গল 3 5 6 গুণ 30 16 বাৰ গল কেইবাৰ গল 16 বাৰ গল এতে n কিমান পালো 16 16 পালো নাই এতে মানে 78 সংখ্যাটো কেই নম্বৰ পদত আছে বুলি গম পালো নি 16 নম্বৰ পদত আছে বুজি পালি নাই এটা আমি 78 টো কিমান 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 8 9 10 11 12 13 14 15 16 16 নম্বৰ পদত আমি কি সংখ্যা পাম 78 সংখ্যাটো পাম বুজি পালি নাই এতিয়া তোমালোকে লিখি দিব পাৰিবা যে গতিকে সমান্তৰাল প্ৰগতিটো 16তম পদত 78 আছে এতেকে সমান্তৰাল প্ৰগতিটোৰ এতেকে সমান্তৰাল প্ৰগতিটোৰ 16 নম্বৰ পদত 16 নং বা 16তম পদত 78 আছে বুজি পালি নাই টান আছে নি মুঠতে ফৰ্মুলা কেইটা মনত থলে হয় এই ফৰ্মুলা কেইটা মনত থবা গতিকে লিখি লোৱা নহলে স্ক্ৰীনশ্বট মাৰি লোৱা লিখা হল এইখিনি স্কুলত কৰাইছিলে নে স্কুলত হা আকৌ বা যেতিয়া ডিভাইচ হৈ গল ঘৰত আকৌ পিনে কৰিম দেই 5 নম্বৰটো দিছে কি তলৰ প্ৰতিটো সমান্তৰাল প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা পদৰ সংখ্যা নিৰ্ণয় কৰা মানে কি বুজি পোৱা পদৰ সংখ্যা নিৰ্ণয় কৰা মানে কি বুজি পোৱা ইয়াত কেইটা পদ আছে তোমাক সেইটো নিৰ্ণয় কৰিব কৈছে কেইটা পদ আছে আমি গম পাইছো নেকি ইয়াতো লিখি দিছে 1 2 3 চাৰিটা পদ লিখি দিছে কিন্তু আৰু ঢেৰ পদ আছে মাজত লাষ্টৰ পদ কিমান আছে 205 আছে এটা আমি কব পাৰিম ইয়াত কেইটা পদ আছে নোৱাৰিম হয় না সেইটোৱে কৈছে পদৰ সংখ্যা মানে কেইটা সংখ্যা আছে কেইটা পদ আছে এইটো সমান্তৰাল প্ৰগতিত আছে কেইটা পদ আছে আমাক এতিয়া নিৰ্ণয় কৰিব লাগে আমি ধৰি লম যে কি ধৰা হল প্ৰদত্ত সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম n বুলি ধৰিম কিমান ধৰিম n এই সলিউশন লিখিম প্ৰথম লিখিম সলিউশন ধৰা হল সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম ক ধৰা হল সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম n কিমান ধৰিম n আমি জনা নাই হয় নাই এটা ধৰা হল পদৰ সংখ্যা কিমান ধৰিম n বুলি ধৰিম হয় নাই n ধৰা হল পদৰ সংখ্যা কিমান ধৰিম n এতেকে চোৱা এতেকে an ইকুয়াল কিমান হ'ব 205 হ'ব লাষ্টৰ পদ কেইটা আছে 205 মানে an ত লাষ্টৰ পদত কিমান আছে 205 লাষ্টৰ পদত কিমান আছে 205 মানে an কিমান হ'ব 205 এইটো বুজি পালি লাষ্টৰ পদ এইটো কিমান হয় 205 টো কি হয় 205 টো লাষ্টৰ পদ হয় নাই ইয়াতকৈ আৰু পদ নাই সেইটো কাৰণে an ইকুয়াল কিমান হ'ব এটা আমি নাম্বাৰিং কৰিলে আমি ক'ব নোৱাৰিম যে এইটো 205 টো কেই নম্বৰত আছে বুজি পালি নাই
যেতিয়া আমি এনৰ মানটো ওলাই যাব তেতিয়াই গম পাম যে 205টো কিমান নম্বৰ পদত আছে। দীপা বুজি পালি তই? তুমি কি চুলি কৰি আছো হা বুজি পালি নে? এতিয়া চোৱাচোন প্ৰথম পদ কিমান হ'ব কচোন? প্ৰথম পদ কিমান হ'ব কোৱা? প্ৰথম পদ যদি আমি এ কিমান হ'ব? 7 প্ৰথমে সাধাৰণ অন্তৰ কিমান হ'ব কোৱা? সাধাৰণ অন্তৰ মানে ডি হয় নে? কিমানৰ সাধাৰণ অন্তৰ কেনেকৈ ওলোৱাই? সাধাৰণ অন্তৰ আমি কেনেকৈ উলিয়াব লাগে? ছেকেণ্ড পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিলে আমি কি পাম? সাধাৰণ অন্তৰ কমন ডিফাৰেন্স পাম। ছেকেণ্ড পদ কিমান আছে? 13 আছে। ডাইৰেক্ট লিখি 13। প্ৰথম পদ কিমান আছে? 7। 13ৰ পৰা 7 গ'লে কিমান? 6। এতিয়া কমন ডিফাৰেন্স কিমান পালো? 6 পালো হয় নাই? এতিয়া আমি লিখিম কি? আমি জানো যে a n ইকুয়াল a প্লাস n মাইনাস 1 হোল ইনটু d। এইটো হয় নাই? এইটো সবৰে মুখস্থ আছে নে? আছে। এতিয়া a n ইকুয়াল কিমান হ'ব? হা 205। n ইকুয়াল কিমান? 200। a ইকুয়াল কিমান? 7। প্ৰথম পদ আছে 7 প্লাস n ৰ মান কিমান? n ৰ মান দিয়াই নাই 205। আমি ধৰি n ৰ মান এইটো a n ৰ মানে 205 মানে a 205 টো কেই নম্বৰ পদত আছে? a n ত আছে। n মানে কিমান নম্বৰ পদ বুলি আমি গম পাইছো নাই? এইটো শুনা, এইটো হল a1 এইটো a2 a3 ডট 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 কিমান আমি গম পোৱা নাই, সেইকাৰণে কি লিখি দিলো? an বুলি লিখিলো। বুজি পালি? যেতিয়া আমি n ৰ মান পাই যাম তেতিয়া গম পাই যাম যে n ৰ মান মানে এই 205টো কিমান নম্বৰ পদত আছে। তেতিয়া আমি গম পাম কি টোটেল পদ কিমান আছে হয় নাই? এতিয়া n টো n ভাগে থাকিব -1 d ভ্যালু কিমান পালো? 6। ঠিক আছে লিখাইটো? ৰব মই চাই লৈছো পুৰা আহিছে নেকি। এতিয়া এনেকা আসমাই দিছো দেই। এতিয়া চোৱাচোন ইয়াত ইজুকেল 205 ইজুকেল কিমান আছে? 7 প্লাস হয় নাই? এই 6টো n ৰ লগতো পূৰণ হ'ব আৰু 1 ৰ লগতো পূৰণ হ'ব। n ৰ লগত পূৰণ হলে কিমান হ'ব? 6n আৰু মাইনাস কিমান হ'ব? -6 এইটো হ'ব নাই? এতিয়া আমি এইটো অল্টাৰনেট কৰি আছো, উল্টাই দিছো। এটা অলপ ডিস্টার্ব দিছে, এই গুটিটা আমি এইটো এনেকুৱা কৰি দিছো দেই। এটা 7 টো ইফালে লিখি দিলো প্লাস 6n টো লিখিলো -6 ইজুকেল কিমান? 205। এইটো ক্যালকুলেশন কৰিবলৈ সুবিধা হ'ব কাৰণে এনেকুৱা লিখি দিলো। ঠিক আছে? এতিয়া 6n টো 6n ভাবে লিখি দিলো। এইটো +7 -6 প্লাসে মাইনাসে মাইনাস 7 পৰা 6 গলে 1 +1 হ'ব নে? ইজুকেল কিমান? 205। এতিয়া এইটো 6n ইজুকেল 205। এই 1 টো সমান চিহ্ন এইফালে ললে কিমান হ'ব? -1। 6n ইজুকেল 205 পৰা 1 গলে কিমান? 204। therefore n ইজুকেল কিমান হ'ব? 204 ডিভাইডেড কিমানে কৰিম? 6 ৰে হৰণ কৰিব লাগিব। হৰণ কৰিলে কেইবাৰ যাব? 204 যদি আমি 6 ৰে হৰণ কৰিম কেইবাৰ যাব? 6 গুণ 6 6 3 গুণ 18 6 4 গুণ 24। 4 বাৰ দিলে নহব, 3 বাৰ দিম হয় নাই? 6 3 গুণ 18 4 নামিল, ইয়াৰ পৰা ভাগ 10 পৰা 8 গলে 2 6 4 গুণ 24 কিমান থাকিল? কেইবাৰ গল? 34। therefore n ইজুকেল কিমান পালো? 34 পালো। n ইজুকেল কিমান পালো? 34। এইটো হয় নাই? এতেকে ইয়াত আমি কি ধৰিছিল? ধৰা হল সমান্তৰ গতিটোৰ পদৰ সংখ্যা কিমান? n ধৰিছিল। এতিয়া n ৰ মান কিমান? 34। তেনেহলে কেইটা পদ আছে ইয়াত? 34 টা পদ আছে। আৰু 205 টো কেই নম্বৰ পদত আছে? 34 নম্বৰত হ'ব। বুজি পালি নাই? 205 টো কেই নম্বৰ পদত হ'ব? 34 নম্বৰত পদ হ'ব। এতিয়া লিখি দিয়া কি
পদৰ সংখ্যা গতিকে পদত্ব সমান্তৰাল প্ৰগতিটো পদৰ সংখ্যা 34 হয় নাই লিখি দিয়া গতিকে সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান পালো 34 মই ইয়াত লিখি দিছো দেই ইয়াত লিখি দিছো যে কাৰণ বুলি গতিকে তোমালোকে বহিত ভালকে লিখিবা গতিকে সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান 34টা বুজি পালি নাই 34টা লিখি লোৱা বেছি টান নাই টান আছে নি আৰু যদি আমাৰ ক্লাছ কোনোবা ষ্টুডেন্ট চাই আছে স্ক্ৰিনশ্বট মাৰি লোৱা লিখি লোৱা তাৰপিছত 5 নম্বৰ 2টো কৰিম 1 নম্বৰটো হ'ল চোৱা তলৰ প্ৰতিটো সমান্তৰাল প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা তলৰ প্ৰতিটো সমান্তৰাল প্ৰগতিৰ পদৰ সংখ্যা নিৰ্ণয় কৰা চোৱা ইয়াত কেইটা দিছে পদৰ সংখ্যা আমি গম পাম নেকি পদৰ সংখ্যা কেইটা দিছে গম পাম নেকি নাপাম এটা আমি ইয়াত আমি দেখা মতে কেইটা আছে একটা দুটা তিনটা চাৰিটা পাঁচটাই আছে মাজত ঢেৰ আছে সংখ্যা হয় নাই ঢেৰ সংখ্যা তুমি গম পোৱা নাই যে কেইটা ইয়াত পদ আছে মানে টাৰ্মছ আছে কেইটা টাৰ্মছ আছে কেইটা পদ আছে গম পোৱা নাই আমি ধৰি লম কি কি ধৰিম সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম n সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম সলিউশন সমান্তৰাল প্ৰগতিটোৰ পদৰ সংখ্যা কিমান ধৰিম পদৰ সংখ্যা ইকুৱেল n মানে পদৰ সংখ্যা কেইটা বুলি ধৰিম n টা বুলি ধৰিম কিমান ধৰিম n টা তো এইটো লাষ্ট টাৰ্ম হয় না লাষ্টৰ পদ হয় নেকি ইয়াতকৈ আৰু পদ নাই যদি n বুলি ধৰিলে ইয়াৰ পৰা আহিব এতেকে n ইকুৱেল কিমান হ'ব -47 কিমান হ'ব n ইকুৱেল কিমান হ'ব -47 প্ৰথম পদ কিমান আছে প্ৰথম পদ কিমান আছে প্ৰথম পদ কমা a ইকুৱেল কিমান আছে 18 সাধাৰণ অন্তৰ কিমান হ'ব সাধাৰণ অন্তৰ কিমান হ'ব d ইকুৱেল কিমান হ'ব সেকেন্ড পদৰ পৰা ফাৰ্স্ট পদ মাইনাস কৰিব লাগিব তেতিয়া কি পাম সাধাৰণ অন্তৰ সেকেন্ড পদ কিমান আছে 15 সমষ্টি 1/2 মাইনাস কিমান হ'ব প্ৰথম পদ 18 হয় নাই এইটো কিমান হ'ব বিয়োগ কৰিলে ক লসাগু কিমান হ'ব 2 15 পূৰণ কৰিলে কিমান হ'ব 30 কিমান হ'ব 31 -8 এইটো হ'ব নে এবাৰ বিয়োগ কৰিলে কিমান পাম লসাগু কিমান আহিব 2 15 30 নহয় নে 30 আৰু 1 যোগ কৰিলে 31 হ'ব নে -18 সিহঁতৰ লসাগু কিমান 2 ৰে হৰণ কৰিলে এবাৰ গ'লে 31 বহিব হয় নে ইয়াতে 1 এ হৰণ কৰিলে দুবাৰে যাব এটা 2 খন কিমান 2 খন 26 2 8 গুণ 16 26 হ'ব হয় নে 2 খন কিমান 2 13 26 2 8 গুণ 16 2 গুণ 2 2 3 36 হ'ব হয় নে 2 খন 36 বিয়োগ কৰিলে কিমান পাম ইয়াৰ পৰা 2 36 পৰা 31 গ'লে কিমান 6 পৰা 1 গ'লে 5 ডাঙৰ সংখ্যা কি চিন আছে মাইনাস -5/2 কমন ডিফাৰেন্স কিমান পালো -5/2 পালো -5/2 পালো ইয়াত লিখিম কি আমি জানো যে কি জানো ক n ইকুৱেল a প্লাস কোৱা n - 1 হল ইনটু d এইটো জানো হয় নে এটা n এর ভ্যালু কিমান -47 কিমান লিখি দিছো n ভ্যালু কিমান -47 সেইকাৰণে লিখিলো কি -47 ইকুৱেল প্ৰথম পদ কিমান পাইছো প্ৰথম পদ লিখি দিছো 18 18 এর জায়গাত কি বহিব 18 n এর ভ্যালু পোৱা নাই হয় নাই
আমি ধৰি লৈছো n মাইনাছ 1 ডিৰ ভেলু কিমান পালো মাইনাছ 5/2 পালো আমি ক্যালকুলেশন কৰিম মাইনাছ 47 ইকুৱেল 18 প্লাসে মাইনাসে কিমান এইটো প্লাস এইটো মাইনাস এইটো প্লাস প্লাসে মাইনাসে মাইনাস কিমান হ'ব 5/2 n বুজি পালি নাই n টো পূৰণ হৈ আছে নি লগত হা 5/2 2 হ'ব লাগে মই n লিখি দিছো 5/2 n এইটো হয় নাই এইটো মাইনাসে মাইনাসে প্লাস কি আহিব 5n/2 এইটো হ'ব নাই এইটো কেতিয়াবা ইয়াত লিখি দিল কেতিয়াবা একেটাই কথা বুজি পালি নাই এতিয়া চোৱা এইটো n নহয় এইটো n নহয় এইটো মানে 5/2 হ'ব কাৰণ n টো ইয়াতে আছে এইটো 1 আছে নাই হয় নাই 5/2 হ'ব এতিয়া আমি কি কৰিম এইটো অল্টাৰনেট কৰিব পাৰিম নকৰিলেও একো নাই আমি এইফালে লৈ আহিছো মাইনাছ 47 আছে নে মাইনাছ 47 আছে তাৰপিছত এই মাইনাছ এইটো প্লাস 18 আছে নাই মাইনাছ 18 সমান চিহ্ন এইফালে লৈ আহিলো ইকুৱেল এইটো কিমান থাকে মাইনাছ 5n/2 প্লাস 5/2 এইটো হ'ব নে এই বিয়োগ কৰিলে কিমান পাম ইয়াৰ পৰা মাইনাসে মাইনাসে প্লাস যোগ কৰিব লাগিব যোগ কৰিলে কিমান হ'ব 8 7 কিমান 15 8 7 15 5 4 1 5 5 1 65 ডাঙৰ সংখ্যা মাইনাস মাইনাস 65 ইকুৱেল কিমান থাকিল ইয়াত মাইনাস 5n/2 প্লাস 5/2 এইটো আছে নাই 5/2 এতিয়া চোৱাচোন এই মাইনাস প্লাস 5/2 টোক আমি এইফালে লৈ আহিব লাগে ইয়াত n আছে ইয়াত n নাই সেইকাৰণে আমি হৰণ কৰিব নোৱাৰিম গতিকে এইফালে লৈ আহিলে কিমান হ'ব মাইনাস 65 মাইনাস 5/2 ইকুৱেল কিমান থাকিব মাইনাস 5n/2 ইয়াৰ পৰা লিখি লোৱাচোন এই সাইডটো মই মুহাৰিব লাগিব এই সাইডটো লিখি লোৱা তাৰপাছত এই সাইডটো লিখা হ'ল নাই নাই হোৱা যে লিখি লোৱা তাৰপাছত এই সাইডটো মুহাইছো দেই উলা চেৰিটো থাকিলে কটি মুছাবলৈ বহুত দিগদাৰ চেৰিটো ঠিকে হয় দে কটি নহয় এতিয়া চোৱাচোন মাইনাস 65 মাইনাস 5/2 ইয়াত লখাও কিমান হ'ব 2 হ'ব লখাও 2 ইয়াত কিমান আছে 1 1 এ 2 হৰণ কৰি দুবাৰে যাব হয় নাই এটা পূৰণ হ'ব বুজি পাই ইয়াৰ তলত কিমান আছে 1 আছে নাই 1 এ যদি আমি 2 হৰণ কৰিম কেইবাৰ যাব 1 ক যদি আমি 2 ৰে হৰণ কৰিম কেইবাৰ যাব দুবাৰে যাব এইটো 2 হয় নাই যদি 1 এ হৰণ কৰিম কেইবাৰ যাব 2 × 2 দুবাৰ যাব নাই এই 2 টোক আমি কাৰ লগত পূৰণ কৰিব লাগিব মাইনাস 65 কিমান এটা পূৰণ কৰিলে কিমান পাম 2 5 × 10 উকলা 1 2 6 12 12 1 13 কিমান পাম 130 মাইনাস 130 হ'ব মাইনাস আছে যে মাইনাস 130 এইটো মাইনাস আছে নাই এইটো মাইনাস বহিব এইটো 2 আছে 2 ৰে 2 হৰণ কৰিলে এবাৰ গল সেই 1 টোৱে 5 ক পূৰণ কৰিলে আমি কি পাম 5 এ পাম ঠিক আছে ইয়াৰ পৰা হৈ গল ইকুৱেল কিমান আহিল ইয়াত মাইনাস 5n/2 এইটো হয় নাই এতিয়া এইটো আমি বিয়োগ কৰি দিম না যোগ হ'ব মাইনাসে মাইনাসে প্লাস গতিকে কিমান হ'ব 135 এইটো হ'ব নাই ডাঙৰ সংখ্যা কি আছে মাইনাস আছে হয় নাই ইয়াত কি মাইনাস 5n/2 এই মাইনাস কেনসেল হ'ব বুজি পালি নাই এই মাইনাস কেনসেল এতিয়া আমি ক্ৰস পূৰণ কৰিম বুজিলি ক্ৰস পূৰণ এই 2 ৰে পূৰণ কৰিলে কিমান হ'ব 2 5 × 10 10n হ'ব নাই 10n ইকুৱেল এইটো পূৰণ হ'ব 2 5 গুণ কিমান 10 2 2 6 গুণ কিমান 2 3 গুণ 6 6 1 7 2 গুণ 2 270 হয় নাই therefore n ইকুৱেল কিমান হ'ব
n ইকুৱেল কিমান হ'ব 10 270 হয় না 270 এই 0 0 কেনসেল থাকিল কিমান n ইকুৱেল 27 n ইকুৱেল কিমান 27 এটা 27টা পদ হ'ব কিমান হ'ব লাগে চাচোন উত্তৰৰ কিমান আছে 27টা আছে 27টা পদ এতিয়া আমি গম পাম যে এটা লিখি দিম কি এটাকে পদত্ব এটা সমান্তৰাল প্ৰগতিটোৰ 27টা পদ আছে হয় না 27তম পদ আছে সমান্তৰাল প্ৰগতিটোৰ 27তম পদ আছে 27তম কি আছে পদ আছে আৰু লাষ্টৰ মাইনাস 47 পদটো কেই নম্বৰ পদত আছে 27 নম্বৰ পদত আছে 27 নম্বৰ পদত আছে বুজি পালি নাই এইটো কেই নম্বৰ পদত আছে 27 নম্বৰ পদত আছে ঠিক আছে লিখি লোৱা বুজি পালি নাই ক হে বুজি পাইছো বুলি মই আশা কৰিম না বিশ্বাস কৰিম দেই যদি ভাল ধৰণে বুজি পাইছো বুলি লিখি লোৱা সবে 6 নম্বৰটো কৈছে শুনা 6 নম্বৰত লিখা আছে 11 8 5 2 এই সমান্তৰাল প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে পৰীক্ষা কৰা কোনো এটা পদ হ'ব পাৰিব নে এইটো কেই নম্বৰ পদ হ'ব -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰিব নে -150 লিখা আছে চাচোন ইয়াত কৈছে ভাল ধৰণে পঢ়ি লোৱা 11 8 5 2 ডট 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 এই সমান্তৰাল প্ৰগতিটোৰ -150 সংখ্যাটো কোনো এটা পদ হ'ব পাৰে নে কচোন ইনে তুমি চাই কচোন -150 কোনো এটা পদ হ'ব পাৰিব নেকি হা পাৰিব নোৱাৰিব কচোন মই কৈছো নোৱাৰিব কেলে কৈছো নোৱাৰিব যিমান পদ আছে সব পজিটিভ আছে সব ধনাত্মক আছে নে হে ইয়াতো ঋণাত্মক আহি গৈছে না কেনেকৈ হ'ব পদ পদ হ'ব পাৰিলেহেঁতেন যদি এইটো পজিটিভ পালোহেঁতেন চাচোন এইটো 11 8 5 এইবোৰ সব ধনাত্মক হয় নে ধনাত্মক এইবিলাক সব ধনাত্মক হয় গতিকে এইটো কি পদ হ'ব নোৱাৰে পৰীক্ষা কৰিব কৈছে আমাক পৰীক্ষা কৰি দেখাই দিব লাগে পৰীক্ষা কৰিব কৈছে নহয় এতিয়া পৰীক্ষা কৰি আমি দেখাব লাগিব এতিয়া ধৰি লম কি ধৰা হ'ল চোৱা সলিউশন ধৰা হ'ল সমান্তৰাল প্ৰগতিটোৰ পদ কিমান ধৰিম ধৰা হ'ল সমান্তৰাল প্ৰগতিটো পদ কিমান ধৰিম n কিমান ধৰিম n পদ কিমান ধৰিম n কিমান ধৰিম n পদৰ সংখ্যা কিমান ধৰিম n এতিয়া n টোক আমি কিমান -150 বুলি ধৰিম ইকুৱেল কিমান ধৰিম -150 কিমান ধৰিম n ইকুৱেল কিমান ধৰিম -150 ধৰিম দেই n তম পদত -150 আছে n তম পদত আছে মানে কি n ইকুৱেল n তম পদত আছে -150 প্ৰথম পদ কিমান আছে কচোন প্ৰথম পদ কিমান আছে প্ৰথম পদ আছে a ইকুৱেল কিমান আছে 11 কমন ডিফাৰেন্স d ইকুৱেল কিমান হ'ব 8 -11 কিমান হ'ব ইকুৱেল এই দ্বিতীয় পদ আৰু প্ৰথম পদ দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে কিমান পাম 11 পৰা 8 গলে 3 -3 হ'ব কিমান হ'ব -3 হ'ব হ'বনে -3 -3 হ'ব 11 পৰা 3 এতিয়া আমি জানো যে আমি জানো যে n ইকুৱেল কিমান a প্লাস n minus 1 whole into d এইটো ফৰ্মুলা হয় নাই n কিমান হ'ব n কিমান হ'ব মাইনাস -150
মিনা বুজি পাইছ প্ৰথম পদ কিমান আছে 11 প্লাস কমন ডিফাৰেন্স এনৰ মানটো আমি গম পোৱা নাই হে এনৰ মানটো কিমান আছে গম পোৱা নাই n - 1 d মান কিমান পালো -3 এইটো মানে কি শুনা এইটো n লিখা আছে নাই এইটো যে মই লিখি ভুল লিখিছো এইটো n বুলি ধৰি হয় নাই এইটো কি লিখিবলৈ ইয়াত a n ইকুৱেল কিমান হ'ব -150 বুজি পালি নাই -1 এইটো হ'ব দেই এইটো লিখিব নালাগে এতিয়া চোৱা -150 ইকুৱেল 11 প্লাস এইটো পূৰণ হ'ব নাই প্লাস 3n - 3 এইটো হ'ব নাই হ'ব এটা -150 এইটো 11 আৰু 3 এইটো প্লাস আছে ইয়াৰ আগত কি আছে মাইনাস প্লাসে মাইনাসে মাইনাস 11 পৰা 3 গলে কিমান বিগ কৰিম 11 পৰা 3 গলে 8 এইপিনে কিমান +8 টোক আমি সমান চিহ্নৰ এইফালে লিখি দিম তেতিয়া কি আহিব -8 বুজি পালি নাই এইটো +3n ইয়াৰ পৰা ঠিক আছে ন হা এতিয়া চোৱা মাইনাসে মাইনাসে কিমান প্লাস গতিকে 150 আর 8 যোগ করলে কিমান হ'ব 158 158 ডাঙৰ সংখ্যাৰ মাইনাস আছে গতিকে মাইনাস ইকুৱেল কিমান 3n কিমান পালো 3n 3n ঠিক আছে না কিবা ভুল লাগিছে নেকি আচ্ছা 115 এইটো 11 n মাইনাস একটু ভুল এটা ভুল লাগিছে নহয় চাবি নেকি এই মাইনাস আৰু প্লাস মাইনাসে প্লাস মাইনাস হ'ব দেই এইটো কি হ'ব মাইনাস হৈ যাব এইটো কি হ'ব মাইনাস এইটো কি হ'ব মাইনাস এইটো কি হ'ব মাইনাস হ'ব নে মাইনাস গতিকে a মাইনাস টো হৰণ কৰিলে কেনসেল হ'ল নাই হৰণ কেনসেল হ'ল therefore এটাকে লিখিম কি 3n ইকুৱেল কিমান পালো 158 কিমান পালো 158 therefore n ইকুৱেল কিমান হ'ব 158 ডিভাইডেড বাই কিমান 3 158 যদি আমি 3 ৰে হৰণ কৰিম কেইবাৰ যাব 3 5 গুণ 15 8 3 2 গুণ 6 মই 6 টো পদ লিখি দিম 3 2 গুণ কিমান হ'ব 6 3 3 গুণ 9 3 2 গুণ 6 8 ৰ পৰা 6 গলে 2 এই সমষ্টিত লিখিলে কিমান হ'ব তলত থাকিব কিমান 3 52 ইয়াত আহিব নে ওপৰত 2 যাব এইটো হ'ব নে এটা সমষ্টি therefore n ইকুৱেল কিমান পালো 52 2/3 কিমান পালো 52 2/3 মানে n ৰ ভ্যালু কিমান পালো আমি 2/3 54 হ'ল 3 4 গুণ 12 মানে এইটো কি পালো এইটো পজিটিভ পালো নাই হে এইটো পজিটিভ পাইছো ধনাত্মক সংখ্যা পাইছো ইয়াত ক'ত কিবা ভুল হৈছে নেকি প্লাস -3 এইটো মাইনাসে মাইনাসে প্লাস হয় নেকি মাইনাসে প্লাস হ'ব লাগিছিল ইয়াত 11 আৰু 3 যোগ কৰিলে কিমান হ'ব 14 দি পেলাই -14 এইফালে আহিব লাগিছিল হ'ব এইটো ইমানটো কৰিলে একো নাই বাৰু ভুলটো নকৰিম শুদ্ধকে ইয়াৰ পৰা ভুল হৈছে দেই এইটো মোহাই দিছো মই তোমাৰ লিখা নাই হোৱা নাই ইয়াৰ পৰা ভালকে কৈ দিছো মাইনাস এটা নিদিয়াৰ কাৰণে ভুল হ'ল আমাৰ -150 এটা কিমান হ'ব 14 কিমান -14 হ'ব নে হে -14 ইকুৱেল কিমান হ'ব -3n এটা কিমান মাইনাসে মাইনাসে প্লাস যোগ কৰিলে কিমান হ'ব 164 ডাঙৰ কি আছে মাইনাস 3n এইটো আছে নাই এইটো কেনসেল কৰ এইটো কাট খালে নাই কেনসেল গ'ল গতিকে এইটো মোহাই দিছো n ইকুৱেল কিমান পালো 164 কিমান 164 therefore n equal 164 divided by কিমান 3 164 আমি 3 ৰে হৰণ কৰিলে কেইবাৰ যাব 3 গুণ 3 কেইবাৰ যাব ক 3 5 গুণ 15 4 1
3 4 গুণ 12 3 5 গুণ 15 3 4 গুণ 12 হয় নাই 2 এটা সমষ্টিত লিখিলে কি এইটো কি হ'ব তলত থাকিব কিমান 3 থাকিব 3 এই কিমান 54 এই কিমান থাকিব 2 therefore n ইকুৱেল কিমান পালো 54 সমষ্টি 2 ভাগৰ 3 পালো কিন্তু এইটো কি হয় ধনাত্মক হয় নাই n ৰ ভ্যালু কিমান আছে n ৰ ভ্যালু কিমান পালাম মানে এইটো ধনাত্মক সংখ্যা হয় নাই হ্যাঁ ধনাত্মক সংখ্যা হয় গতিকে 152 কি সংখ্যা থাকিব লাগে কি সংখ্যা থাকিব লাগে ধনাত্মক সংখ্যাই থাকিব লাগে এইটো কি আছে ঋণাত্মক সংখ্যা আছে 152 কি কি সংখ্যা আছে ঋণাত্মক সংখ্যা আছে গতিকে এইটো পদ হ'ব নোৱাৰে এই সমান্তৰাল প্ৰগতিটো -152 পদ হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে এইটো ধনাত্মক পজিটিভ হয় কাৰণে n ৰ মান কিমান পালো পজিটিভ পালো নাই ধনাত্মক পালো নাই কিন্তু ইয়াত কি দিছে ঋণাত্মক মাইনাস দি আছে গতিকে 152 কি হ'ব লাগে ধনাত্মক হলে আমি গম পাম যে এইটো পদৰ সংখ্যা কিন্তু এইটো কি ঋণাত্মক হয় নাই এটা লিখি কিন্তু n টা ধনাত্মক অখণ্ড সংখ্যা বাঞ্ছনীয় হয় নাই এটা পদটো সমান্তৰাল প্ৰগতিটোৰ পৰা পদ 150 নহয় গতিকে বা এতেকে n মানে কি ধনাত্মক হোৱাটো বাঞ্ছনীয় n কি লিখিম ধনাত্মক হোৱাটো বাঞ্ছনীয় n ধনাত্মক হোৱাটো কি হৈছে বাঞ্ছনীয় ধনাত্মক হোৱাটো বাঞ্ছনীয় ভুল আছে নেকি বাঞ্ছনীয়টো হ্যাঁ নাই হলো বাঞ্ছনীয় পদত্ব সমান্তৰাল প্ৰগতিটো এটা পদ -150 হ'ব নোৱাৰে এতেকে সমান্তৰাল প্ৰগতিটোৰ -150 হ'ব নোৱাৰে বুজিলি নাই কেলে নোৱাৰে কলো যিমান আমি যিমান পদ পাইছো সব ধনাত্মক আছে তো -150 কেনেকৈ ঋণাত্মক হ'ব হয় নাই যিমানটো পদ পাই সব ধনাত্মক আছে এটি এমসিকিউ আহিলে তোমালোকে কেতিয়াও এইটো অপচনত মানে হয় বুলি টিক মাৰ্ক নিদিবা দেই লিখি লোৱা বেছি টান নাই অংকটো কোনো লিখিছ নে ভাল ভুল নিলিখিবি আকৌ মই কৈ দিছো বুজি নাপালে কবি আকৌ